আজি আমি আলোচনা কৰিম যেটো আপোনাৰ খাজনা আমাৰটো বাকি মজুৰি বা লাভ এইবোৰটো আমাৰ হৈ গৈছে গতিকে আজি আমি খাজনাৰ চেপ্টাৰটো আৰম্ভ কৰিম আৰু এই খাজনাৰ চেপ্টাৰটো হ'বলে মানে আমি আলোচনা কৰোতে আমাৰ যেটো ভূমিৰ পৰা খাজনাৰ উদ্ভৱ হয় মানে ভূমি ব্যৱহাৰৰ কাৰণে আমি যেটো মানে মানে দৰ আমি দিম ভূমি ব্যৱহাৰৰ কাৰণে আমি যেটো পুৰস্কাৰ দিম হেতু কয় খাজনা আৰু আজি আমি এইটো চেপ্টাৰ অধ্যয়ন কৰিম এই খাজনা শব্দটো যেতিয়া আমাৰ জেনাৰেলি আমি খাজনা ক'ত দিওঁ ৰেন্ট ক'ত পেমেন্ট কৰো যে এটো যেতিয়া এটা কন্ট্ৰাকচুৱেল পেমেন্ট হয় কন্ট্ৰাকচুৱেল মানে চুক্তিবদ্ধভাৱে আমি যেটা দিওঁ এনেকুৱা ধৰক আপুনি এটা আমি ঘৰ ব্যৱহাৰ কৰিছো ধৰক আমি এখন দোকান ব্যৱহাৰ কৰিছো ধৰক আমি কিবা গাড়ী ব্যৱহাৰ কৰিছো বা মেচিন ব্যৱহাৰ কৰিছো তেতিয়া আমি এটা পেমেন্ট দিব লগা হয় আৰু হেতু আমাৰ চুক্তিবদ্ধ হয় অনাৰজনৰ লগত আৰু ব্যৱহাৰ কাৰীজনৰ লগত এই যে অনাৰ আৰু ব্যৱহাৰকাৰীজনৰ মাজত যেটো মানে কন্ট্ৰাক্ট হয় তাৰ ওপৰত এই ৰেন্টটো আমি দিও যে আমি আপোনাৰ ঘৰটো ব্যৱহাৰ কৰিছো গতিকে আমি আপোনাক এখিনি খাজনা দিম ৰেন্ট দিম কিন্তু অৰ্থবিজ্ঞানত অকমান বেলেগ অৰ্থবিজ্ঞানত ক্লাসিক্যাল যিবিলাক অৰ্থনীতিবিদ তেওঁলোকে কৈছে যে ভূমিৰ ব্যৱহাৰৰ অকল ভূমি ব্যৱহাৰৰ বাবে যি দৰ দিয়া হয় তাকে খাজনা বুলি অভিহিত কৰা হয় আৰু এই খাজনা শব্দটো ব্যৱহাৰ কৰা সময়ত আমি মনত ৰাখিব লাগিব কৈছে মাত্ৰ ভূমি ব্যৱহাৰৰ বাবে দিয়া ভূমি ব্যৱহাৰৰ বাবে কিন্তু অৰ্থনৈতিক খাজনা বুলি কোৱা হয় এইটো আমাৰ ক্লাসিক্যাল অৰ্থনীতিবিদ বিলাকে কৈছে গতিকে ভাৰতীয় বা প্ৰজাই যেতিয়া ভূমিৰ মালিকক চুক্তি অনুসৰি খাজনা দিয়ে তেতিয়া তাৰ ভিতৰত মাত্ৰ ভূমি বাবদ পাওনাৰ বাহিৰে সুদ পাৰিশ্ৰমিক বা মজুৰি ইত্যাদিও থাকিব পাৰে গতিকে প্ৰকৃত অৰ্থত অৰ্থনৈতিক খাজনা যদি আমি উলিয়াব লগা হয় তেতিয়া এই সুদ মজুৰি ইত্যাদি বাদ দি ভূমিৰ বাবে যেটো পাওনা হিচাপ কৰি মানে আমি হিচাপ কৰো হেতুই আমাৰ ভূমিৰ খাজনা হয় তাৰমানে সুদ আৰু মজুৰি আমি তাৰ পৰা বাদ দিব লাগিব গতিকে সুদ মজুৰি আদি যদি আমি এটা ধৰি যদি খাজনা হিচাপ কৰিলে মুঠ খাজনা হিচাপ পোৱা যাব আৰু যদি মুঠ খাজনাৰ পৰা সুদ মজুৰি আৰু আদি বাদ দিও তেতিয়া হলে আমি প্ৰকৃত বা নিট অৰ্থনৈতিক খাজনা আমি লাভ কৰো গতিকে ক্লাসিক্যাল অৰ্থনীতিবিদসকলে খাজনা শব্দটো ভূমি সম্পৰ্কে ব্যৱহাৰ কৰিলেও কিন্তু আধুনিক অৰ্থনীতিবিদসকলে ইয়াক ব্যাপকভাৱে উৎপাদনৰ অন্যান্য উপাদানৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰাৰ পক্ষপাতী আধুনিক অৰ্থনীতিবিদবিলাকৰ তাৰমানে খাজনা শব্দটো এটা বহলভাৱে তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু খাজনাৰ প্ৰধান বৈশিষ্ট্য হৈছে যে ই উদ্ধিত তাৰমানে সাৰপ্লাস যেতিয়া উৎপাদনৰ কোনো উপাদান যিমানখিনি ন্যূনতম দৰ পালে বৰ্তমান নিয়োগত সি অধিক তাতোকৈ অধিক উপাৰ্জন কৰে তেতিয়া সেই ন্যূনতম আয়ৰ ওপৰত যি অতিৰিক্ত আয় বা উদ্ধিত থাকে তাক অৰ্থনৈতিক খাজনা বুলি অভিহিত কৰা হয় আন কথাত কোনো উপাদানৰ ন্যূনতম যোগান দৰৰ ওপৰত যি অতিৰিক্ত আয় হল সি হল খাজনা অৰ্থাৎ উৎপাদনৰ সুযোগ ব্যয় বা হস্তান্তৰ ব্যয়ৰ ওপৰত অতিৰিক্ত আয় খাজনাৰ অন্তৰ্ভুক্ত হয় এনেদৰে উদ্ধিত আয় অকল ভূমি ক্ষেত্ৰতে উদ্ভৱ নহয় শ্ৰম মূলধন আৰু উদ্যোক্তায়ও ইয়াক উপভোগ কৰিব পাৰে ধৰি লওকচোন এটা উদাহৰণ যে কোনো নিৰ্দিষ্ট ক্ষেত্ৰত 25 টকা সাপ্তাহিক মজুৰিত 100 জন শ্ৰমিকে নিয়োগ কৰিবলৈ সাজু থাকিব এতিয়া দ্ৰব্যৰ চাহিদা এনে হয় যে 200 জন শ্ৰমিক নিয়োগ কৰা প্ৰয়োজন হয় তেন্তে সাপ্তাহিক মজুৰি 30 টকা হ'ব এনে অৱস্থাত প্ৰথম 100 জন শ্ৰমিকৰ 25 টকা সাপ্তাহিক মজুৰিত কাম কৰিবলৈ সাজু থাকিলেও কাৰ্যক্ষেত্ৰত তেওঁলোকক সপ্তাহত 30 টকা মজুৰি পাব গতিকে তেওঁলোকে প্ৰত্যেক সপ্তাহত 5 টকাকৈ অৰ্থনৈতিক খাজনা উপভোগ কৰিব কাৰণ তেওঁলোকৰ আকাংক্ষিত মজুৰি হ'ল 25 টকা কিন্তু কাৰ্যক্ষেত্ৰত পাব 30 টকা অনুৰূপভাৱে এনে বহু ব্যক্তি আছে যাৰ সুদৰ হাৰ বজাৰৰ সুদৰ হাৰৰ কম হলেও আনকি বহুতে সুদ নাপালেও সঞ্চয় কৰিবলৈ আৰু মূলধন যোগান ধৰিবলৈ সাজু থাকিব তেওঁলোকে উদ্ধিত বা অৰ্থনৈতিক খাজনা উপভোগ কৰে কাৰণে তেওঁলোকে আকাংক্ষিত হাৰতকৈ অধিক সুদ উপাৰ্জন কৰে গতিকে উদ্যোক্তা সকলে ন্যূনতম যিমানখিনি লাভ পালে
আনলৈ আঁতৰি নগৈ নাইবা নিজকে শ্ৰমিকলৈ ৰূপান্তৰিত নকৰি নিৰ্দিষ্ট ব্যৱসায় বা উৎপাদন ক্ষেত্ৰত থাকিলে তেওঁৰ অধিক লাভ উপাৰ্জন কৰিব পাৰে। এই অতিৰিক্ত লাভ নাইবা উদ্বৃত্ত হ'ল অৰ্থনৈতিক খাজনা, আৰু এইটো কৈছিলে আধুনিক অৰ্থনীতিবিদসকলে। কিন্তু ক্লাছিকেল অৰ্থনীতিবিদসকলে কৈছিলে যে খাজানাৰ উদ্ভৱ হয় কেৱল ভূমি ব্যৱহাৰৰ পৰাহে, য'ত অকমান ফালৰি কাটি আধুনিক অৰ্থনীতিবিদসকলে ভূমিৰ বাহিৰেও অন্যান্য মজুৰিকো তেওঁলোকে এনেধৰণে তেওঁলোকে আলোচনা কৰিছে খাজানাৰ বিষয়ে। গতিকে সমগ্ৰ সমাজৰ দিশৰ পৰা চালে আমি দেখা যাব যে ভূমিৰ পৰা হোৱা সকলোখিনি আয়ে উদ্ধৃত, গতিকে এইখিনিয়ে হ'ব অৰ্থনৈতিক খাজানা। কাৰণ ভূমি প্ৰকৃতিৰ দান, আৰু দাম নিদিলেও ভূমিৰ যোগান অন্তৰ্হিত নহয়। গতিকে দৰ বেছি নহলেও যোগান বৃদ্ধি নাপায়। গতিকে সামগ্ৰিকভাৱে চালে ভূমিৰ যোগান দৰ শূন্য ভূমিক কামত নলগাই কোনো লাভ নাই। অৱশ্যে সামগ্ৰিকভাৱে সমাজৰ দিশৰ পৰা বিচাৰ নকৰি নিৰ্দিষ্ট ক্ষেত্ৰত কোনো ভূমিৰ কথা বিচাৰ কৰিলে দেখা যাব যে ভূমিৰ যোগান দৰ শূন্য নহয়। যেনে এডোখৰ ভূমি ধান খেতি নাইবা মৰাপাট খেতিত ব্যৱহাৰ হ'ব পাৰে। এতিয়া ধান খেতিত এই ভূমি ৰাখিব খুজিলে ই মৰাপাট খেতিত যি পাব পাৰে তাক ভূমিক দিব লাগিব, আৰু ভূমিৰ এই প্ৰান্তিক হস্তান্তৰ পাওনা বা যোগান দৰ বুলিব পাৰি, মানে ট্ৰেন্সফাৰ আৰ্নিং বুলি কয়। গতিকে ধান খেতিত নিয়োজিত ভূমি যদি এই যোগান দৰ বা হস্তান্তৰ পাওনাৰ অতিৰিক্ত লাভ কৰে তেন্তে তাক প্ৰকৃত খাজনা বুলি ধৰা হয়। অৰ্থনৈতিক খাজনাৰ উল্লেখিত আধুনিক তত্ত্বৰ আলোচনাৰ পৰা ইয়াকে সহজে বুজিব পাৰি যে কোনো উপাদানৰ যোগান পূৰ্ণাংগভাৱে স্থিতিস্থাপক হলে খাজনাৰ উদ্ভৱ হ'ব নোৱাৰে। মাত্ৰ যেতিয়া উপাদানটোৰ যোগানৰ স্থিতিস্থাপকতা পূৰ্ণাংগ নহয় তেতিয়াই খাজনাৰ উদ্ভৱ হ'ব পাৰে। যেতিয়া কোনো উপাদানৰ যোগান পূৰ্ণাংগভাৱে স্থিতিস্থাপক তেতিয়া সেই উপাদানৰ বিভিন্ন এককৰ যোগান দৰ একে হ'ব আৰু বজাৰ দৰ এই যোগান দৰৰ সমান হ'ব। চাহিদা বৃদ্ধি পালেও সেই একে দৰত অধিক পৰিমাণত সংশ্লিষ্ট উপাদানৰ যোগান পাব। উদাহৰণৰ সহায়ত আমি এনেকৈও বুজিব পাৰো যে ধৰা হওক কোনো নিৰ্দিষ্ট ক্ষেত্ৰত 25 টকা সাপ্তাহিক মজুৰিত ইচ্ছানুযায়ী শ্ৰমিক পোৱা যায়, আৰু মজুৰি 25 টকাৰ কম হলে কোনো শ্ৰমিকে কাম কৰিবলৈ ইচ্ছুক নহয়। এই ক্ষেত্ৰত শ্ৰমৰ যোগান পূৰ্ণাংগভাৱে স্থিতিস্থাপক। চাহিদা যিমানেই বৃদ্ধি নহওক কিয় ভাৰসাম্য মজুৰিৰ হাৰ হ'ল 25 টকা। ইয়ে প্ৰত্যেক শ্ৰমিকৰ ন্যূনতম আয়, যাক নাপালে তেওঁ কাম নকৰে। যিহেতু কোনো শ্ৰমিকে এই ন্যূনতম আয়ৰ অধিক নাপায়, সেইবাবে কোনো প্ৰকাৰৰ খাজানাৰ উদ্ভৱ নহয়। যেতিয়া কোনো উপাদানৰ যোগান পূৰ্ণাংগভাৱে স্থিতিস্থাপক নহয় তেতিয়াই একে দৰত যিমান ইচ্ছা উপাদান পোৱা নাযায়। গতিকে অতিৰিক্ত এক একক উপাদান নিয়োগ কৰিবলৈ হলে অধিক দাম দিব লাগিব। এনে অৱস্থাত বিশেষ উপাদানৰ যিবিলাক এককৰ যোগান দৰ কম হয় সেইবিলাকৰ ক্ষেত্ৰত খাজানাৰ উদ্ভৱ হ'ব। কাৰণ যিমান দাম পালে তেওঁলোকে যোগান দিবলৈ সন্মত তাতোকৈ তেওঁলোকে অধিক পাব। গতিকে এনেধৰণে আমি আধুনিক অৰ্থনীতিবিদসকলে তেওঁলোকৰ খাজনা ধাৰণাটো উপস্থাপন কৰিছে। এতিয়া আপোনালোকে চাওক যে আমি এটা লেণ্ড মাৰ্কেট, যিখন ভূমিৰ বজাৰ, সেই ভূমিৰ বজাৰত আমি কেনেকৈ মানে ভাৰসাম্যতা লাভ কৰিব পাৰো। এতিয়া আমিতো কৈছোৱেই যে যেতিয়া এটা স্থিৰ উপাদান আমি ভূমিক আমি স্থিৰ উপাদান বুলি কওঁ, আৰু গতিকে সেই ভূমিৰ স্থিৰ উপাদানৰ ক্ষেত্ৰত যিটো দৰ আমাৰ আহিব, সেই দৰ এটা উদ্ভৱ হ'ব, সেইটোকে কি বুলি কম আমি খাজানা বা নিট অৰ্থনৈতিক বা শুদ্ধ অৰ্থনৈতিক খাজানা। গতিকে ইকনমিক্স অৰ্থনীতিবিদবিলাকে এটা টাৰ্ম ৰেণ্ট, যিটো ৰেণ্ট টাৰ্মটো অকল লেণ্ডৰ ক্ষেত্ৰতে ইউজ কৰা নাই। তেওঁলোকে যিবিলাক বস্তুৰ যোগানটো মানে অস্থিতিস্থাপক হয়, তাৰমানে ফিক্সড হয়, স্থিৰ হয়, সেই ক্ষেত্ৰতে তেওঁলোকে খাজনাটো উদ্ভৱ হ'ব বুলি তেওঁলোকে কৈছে। গতিকে ইয়াত আপোনালোকৰ চিত্ৰটোত চাওক যে ছাপ্লাই কাৰ্ভডাল, যোগান ৰেখাডাল টোটেলি ইনএলাষ্টিক হৈছে, তাৰমানে অস্থিতিস্থাপক হৈছে। যিডাল ছাপ্লাই কাৰ্ভ ফিক্সড, যোগান ৰেখা ফিক্সড আৰু ভাৰ্টিকেল মানে থিয় মানে এইটো ফিক্সড স্থিৰ, আৰু ডিমাণ্ড কাৰ্ভডাল মানে যিটো
ভূমিয়ে হওক বা যিবিলাক উপাদানৰ যোগান অস্থিতিস্থাপক তেওঁলোকৰ যোগান ৰেখাডাল চাওক আপোনালোকে স্থিৰ আৰু চাহিদা ৰেখাডাল ডিমাণ্ড ৰেখাডাল তলফালে হেলনীয়া হৈ ডাউনৱাৰ্ড শ্লপিং হৈছে গতিকে ইয়াত আপোনালোকে লক্ষ্য কৰক যে ভাৰসাম্যতাটো ক'ত হৈছে য'ত চাহিদা এই সাপ্লাই কাৰ্ভ আৰু ডিমাণ্ড কাৰ্ভডাল কি হৈছে তেওঁলোক যাতে কটাকটি কৰিছে আৰু এই কটাকটি কৰা পইণ্টতে কি হৈছে আমাৰ ইকুইলিব্ৰিয়াম ভূমিৰ ভাৰসাম্যতা লাভ কৰিছে অৰ্থাৎ তাত স্থিৰ ভাৰসাম্যতা সৃষ্টি হৈছে এইটো আপোনালোকে এয়া চিত্ৰটোত আপোনালোকে দেখিবলৈ পাইছে এইডাল নামি অহাডাল হ'ব চাহিদা ৰেখা থিয় হৈ থকাডাল যোগান ৰেখা কাৰণ যিটো উপাদানৰ যোগান অস্থিতিস্থাপক বা স্থিৰ তাক বঢ়াব বা কমাব নোৱাৰি যোগান সেইটো ক্ষেত্ৰতে সেই উপাদানৰ ক্ষেত্ৰতে খাজনাৰ উদ্ভৱ হোৱা বুলি অৰ্থনীতিবিদবিলাকে কৈছে গতিকে ইয়াত স্থিৰ সাপ্লাই কাৰ্ভডাল এডাল চাহিদাটো উঠা নমা হৈয়ে থাকিব কাৰণ ভূমিটো যেতিয়া চাহিদা বিভিন্নভাৱে মানুহে চাহিদা কৰে ভূমি গতিকে চাহিদা উঠা নমা হৈ থাকিব দামৰ সৈতে ইয়াৰ সম্পৰ্ক থাকে আৰু সেইমতে সেইডাল নামি আহিছে আৰু য'ত কটাকটি কৰিছে সেই বিন্দুত তাৰ মাজৰ বিন্দুটোত সেই বিন্দুটোতে ভাৰসাম্যতা লাভ কৰিছে ভূমিৰ বজাৰে এইটো আপোনালোকে চিত্ৰত দেখিবলৈ পাইছে এতিয়া আমাৰ আহিব যে খাজনাৰ ওপৰত বিভিন্ন অৰ্থনীতিবিদবিলাকে বিভিন্ন তত্ত্ব আগবঢ়াইছে তাৰ ভিতৰত এটা উল্লেখযোগ্য তত্ত্ব হ'ল ৰিকাৰ্ডিয়ান থিয়ৰী অফ ৰেণ্ট বুলি কয় ৰিকাৰ্ডৰ খাজনা তত্ত্ব খুব ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত অহাৰ চান্স আছে ৰিকাৰ্ডৰ খাজনা তত্ত্বটোক আমি ক্লাছিকেল অৰ্থনীতিবিদসকলৰ খাজনা তত্ত্বৰ ভিতৰত যথেষ্ট অন্যতম তত্ত্ব আৰু এই তত্ত্বটো মানে এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে এই তত্ত্বটো মানে সাধাৰণভাৱে যেতিয়া আমি খাজনা তত্ত্ববিলাক আলোচনা কৰোঁ তেতিয়া ৰিকাৰ্ডৰ তত্ত্বটো আমি গ্ৰহণ কৰা হয় কাৰণ এই তত্ত্বটো ক্লাছিকেল অৰ্থনীতিবিদবিলাকে যদিও দিছে কিন্তু এইটো তত্ত্ব মানে বহুত দৰকাৰী ইকনমিক্সত এইটো বহুত মানে ইম্পৰ্টেণ্ট তত্ত্ব বুলি গণ্য কৰা হয় ইয়াত ৰিকাৰ্ডোৱে কি কৈছে যে ভূমিৰ মালিক আৰু অবিনশ্বৰ উৎপাদিকা শক্তিৰ বাবে ভূমিৰ উৎপন্নৰ যি অংশ ভূমিৰ মালিকক দিয়া হয় সেয়ে খাজনা যে ভূমিৰ এটা মৌলিক আৰু অবিনশ্বৰ উৎপাদন শক্তি আছে তাৰমানে ভূমি কিছুমান ক্ষয় নোহোৱাকে ৰিকাৰ্ডৰ মতে কৈছে যে তেওঁৰ উৎপাদিকা শক্তি আছে আৰু এইটো অবিনশ্বৰ আৰু সেইটো মৌলিক সেই শক্তিটো কোনো বেলেগৰ নাই বেলেগ উপাদানৰ নাই আৰু সেই শক্তিটোৰ কাৰণে ভূমিৰ উৎপন্নৰ যি অংশ এটা অংশ ভূমিৰ মালিকক দিয়া হয় সেয়ে খাজনা ফিজিঅক্ৰেট নামৰ ফ্ৰান্সৰ এডল অৰ্থনীতিবিদে কৈছিল যে প্ৰকৃতিৰ বদান্যতাৰ বাবেই খাজনাৰ উদ্ভৱ হয় ৰিকাৰ্ডোই এই মতৰ বিৰোধিতা কৰি কয় যে প্ৰকৃতিৰ কৃপণতাই হ'ল খাজনাৰ প্ৰকৃত কাৰণ যদি উৰ্বৰ ভূমি অফুৰন্ত পৰিমাণে পোৱা গ'লহেঁতেন তেন্তে ভূমিৰ পৰা কোনো খাজনাৰ উদ্ভৱ নহ'লহেঁতেন খাজনাৰ উদ্ভৱ হোৱা কাৰণ তিনিটা এটা হ'ল ভূমিৰ পৰিমাণৰ সীমাবদ্ধতা আন এটা হ'ল বিভিন্ন ভূমিৰ উৎপাদিকাৰ পাৰ্থক্য আৰু এটা হৈছে ক্ৰম হ্ৰাসমান উৎপাদন বিধিৰ কাৰ্যকাৰিতা এই তিনিটাৰ কাৰণত খাজনাৰ উদ্ভৱ হয় বুলি ৰিকাৰ্ডোৱে কৈছে তৃতীয় যিটো কাৰণ ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ কাৰ্যকাৰিতা সেই কাৰণটোৰ বাবে শস্যৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নতুন ভূমিত খেতি কৰিবৰ প্ৰয়োজন হয় তেতিয়াহে উৎপাদনটো কিমান হ্ৰাস পাব আমি গম পাম কিন্তু সকলো ভূমিৰ উৎপাদিকা শক্তি সমান নহয় বাবে একে ব্যয়ত বিভিন্ন প্ৰকাৰ
ভূমিৰ পৰা উৎপাদিত শস্যত পাৰ্থক্য দেখা যায় যিহেতু ভূমিবিলাক বেলেগ বেলেগ কিছুমান বেছি সাৰুৱা কিছুমান কম সাৰুৱা কিছুমান একেবাৰে সাৰ নাথাকে আৰু সেইটো কাৰণে সেই কোৱালিটিজৰ কাৰণে সেই শক্তিটোৰ কাৰণে আমাৰ কি হয় আমি বিভিন্ন ভূমিৰ পৰা বিভিন্ন উৎপাদন লাভ কৰো আমি সমান পৰিমাণৰ উৎপাদন লাভ নকৰো কিন্তু আমি ধৰক ব্যয়টো একেই কৰিছো তিনিখন আমি ধৰক ললো মাটি সেই মাটিত এখন বহুত ফাৰ্টাইল এখন কম ফাৰ্টাইল আৰু এখন একদম বেৰেন লেণ্ড তাত কোনো সাৰ নাই ইনফাৰ্টাইল লেণ্ড তাত আমি সমানে যদি খৰচো কৰি দিওঁ তিনিখনতে কিন্তু সিহঁতৰ কোৱালিটিজ বিলাক বা সিহঁতৰ শক্তিবোৰ বেলেগ বেলেগ কাৰণে আমাৰ কি হ'ব উৎপাদিত শস্যৰো পাৰ্থক্য দেখা যায় আৰু এই পাৰ্থক্যৰ পৰিমাণে অধিক উৰ্বৰ ভূমিৰ খাজানা তাৰমানে কি যেতিয়া অধিক উৰ্বৰ ভূমিটো যদি বেছি উৰ্বৰ হয় ফাৰ্টাইল হয় তাতে খাজানা উদ্ভৱ হয় আৰু য'ত সাৰটো কম থাকে মানে ইনফাৰ্টাইল হয় তাত কি হয় খাজানাৰ উদ্ভৱ নহয় ৰিকাৰ্ডোৱে কৈছিলে ৰিকাৰ্ডোৰ তত্ত্বটো কিছুমান অভিধাৰণৰ ওপৰত নিৰ্ভৰ কৰে সেই অভিধাৰণাসমূহ কি কি এইবিলাক আমি জানিব লাগিব খাজানা এক পাৰ্থক্যকৃত উদ্ধৃত বুলি ৰিকাৰ্ডোৰ তত্ত্ব বুজাবৰ বাবে তলত উল্লেখ কৰা অভিধাৰণাসমূহ গ্ৰহণ কৰা হৈছে এটা হ'ল ভূমি এক প্ৰকৃতিৰ মুক্তদান আৰু ইয়াৰ কোনো যোগান-দৰ নাই অৰ্থাৎ ইয়াৰ বাবে কোনো সামাজিক নাইবা সুযোগ ব্যয় নাই তাৰপিছত আছে ভূমিৰ যোগান স্থিৰ আৰু পূৰ্ণাংগভাৱে স্থিতিস্থাপক আৰু এই বিধিটো পূৰ্ণ প্ৰতিযোগিতামূলক মানে বজাৰ ইয়াতে মানে ধৰি লোৱা হৈছে পূৰ্ণ প্ৰতিযোগিতা ইয়াত ধৰি লোৱা হৈছে কাৰণ ভূমিৰ ব্যৱহাৰ আৰু ইয়াৰ পৰা উৎপন্ন দ্ৰব্যৰ বজাৰত পূৰ্ণ প্ৰতিযোগিতা আছে সেইকাৰণে পূৰ্ণ প্ৰতিযোগিতা ধৰি অভিধাৰণা লোৱা হৈছে আৰু ভূমিৰ যোগান স্থিৰ আৰু পূৰ্ণাংগভাৱে স্থিতিস্থাপক যিহেতু ভূমিৰ কোনো উৎপাদন ব্যয় নাই সেইবাবে খাজানা প্ৰদান কৰাত ইয়াৰ চাহিদাই বিশেষ ভূমিকা গ্ৰহণ কৰে তাৰ উপৰিও ইয়াত কি যে ক্ৰমহ্ৰাসমান প্ৰতিদান বিধি ইয়াত প্ৰযোজ্য হয় আৰু ৰিকাৰ্ডৰ মতে খাজানা অকল ভূমিৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় বেলেগ উৎপাদন উপাদান ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু এটা কৈছে যে খাজানাটো কি হয় প্ৰাইচ ডিটাৰমাইন বুলি কৈছে যে দৰৰ মানে দৰ নিৰ্ধাৰণকাৰী খাজানা দৰ নিৰ্ধাৰণকাৰী হয় আৰু কৈছে যে সকলো ভূমি সমগুণ সম্পন্ন নহয় বিভিন্ন শ্ৰেণীৰ ভূমিৰ মাজত গুণগত আৰু উৎপাদিকৰ পাৰ্থক্য আছে যিহেতু উৎপাদন পদ্ধতি একে আৰু অপৰিৱৰ্তিত বুলি ধৰি লোৱা হয় আৰু তেওঁলোকে কৈছে যে যিবিলাক ভূমি বেছি সাৰুৱা তাত প্ৰথমতেই কাল্টিভেশ্যন কৰা হয় তাৰমানে প্ৰথমতেই শস্য উৎপাদন কৰিব চেষ্টা কৰা হয় আৰু যিবিলাক কম সাৰুৱা সেইবোৰ পিছত তেওঁলোকে শস্য মানে উৎপাদন কৰাত ব্যৱহাৰ কৰে গতিকে আৰু এটা ক'লো নহয় ভূমিৰ ক্ষেত্ৰত ক্ৰমহ্ৰাসমান উৎপাদন বৃদ্ধি কাৰ্যকাৰী হয় গতিকে এই ধাৰণাসমূহৰ বা এই অভিধাৰণাসমূহৰ ভিত্তিত ৰিকাৰ্ডোই দেখুৱাইছে যে ভূমিৰ গুণগত পাৰ্থক্যতাৰ বাবে খাজানাৰ সৃষ্টি হয় গতিকে ৰিকাৰ্ডোৰ তত্ত্বক খাজানাৰ পাৰ্থক্যজনিত তত্ত্ব বুলিব পাৰি এতিয়া আহিব যে এটা উদাহৰণৰ সহায়ত আমি ৰিকাৰ্ডোৰ তত্ত্বটো ব্যাখ্যা কৰিম ৰিকাৰ্ডোক অনুসৰণ কৰি এটি কাল্পনিক উদাহৰণৰ সহায়ত এই তত্ত্ব ব্যাখ্যা কৰিব পাৰি আৰু এইটো যিটো আপোনাৰ উদাহৰণটো আপুনি সকলো কিতাপতে এইটো এভেইলেবল হৈ থাকে কাৰণ এটা উদাহৰণ সহায়তে ৰিকাৰ্ডোই এই তত্ত্বটো দেখুৱাইছিলে ইয়াত ধৰি লোৱা হয় যে দেশৰ কৃষিভূমি
মাত্ৰ এক প্ৰকাৰ শস্য যেনে ধান উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হৈছে যে আমি যিখিনি এগ্ৰিকালচাৰ ফিল্ড ল'ম মানে পথাৰখন ল'ম তাত আমাৰ কি আহিব অকল ধানহে উৎপাদন কৰা হ'ব এতিয়া ধৰা হওক যে কিছু সংখ্যক মানুহে কোনো এক নতুন দেশলৈ আহি খেতি কৰিবলৈ আৰম্ভ কৰিছে এই লোকসকলে গৈ প্ৰথমে উৎকৃষ্ট ভূমিসমূহ বাছি লৈ কৃষিকাৰ্য আৰম্ভ কৰিব এনে উৎকৃষ্ট ভূমিৰ যোগান চাহিদা তুলনাত সীমাবদ্ধ নোহোৱাৰ বাবে কোনো খাজনা নিদিব আৰু এই ভূমিৰ পৰা উৎপাদিত শস্য কম সংখ্যক মানুহৰ পক্ষে পৰ্যাপ্ত বুলি পৰিগণিত হ'ব ভূমিৰ পৰা উৎপাদিত শস্য বিক্ৰী কৰি যি আয় হ'ব তাৰ দ্বাৰা মাত্ৰ উৎপাদিত ব্যয়হে আহৰণ হ'ব কাৰণ কৃষকসকলৰ মাজত প্ৰতিযোগিতা থকাত কোনেও অধিক দৰত বিক্ৰী কৰিবলৈ সমৰ্থ নহ'ব ক্ৰমাৎ জনসংখ্যা বৃদ্ধিৰ ফলত শস্যৰ চাহিদাও বৃদ্ধি পালে ক্ৰমে এনে এটা দিন আহিব যেতিয়া প্ৰথম শ্ৰেণীৰ বা আটাইতকৈ উৰ্বৰ ভূমি আৰু নতুনকৈ পোৱা নাযাব তেতিয়া মানুহে দ্বিতীয় শ্ৰেণী নাইবা অপেক্ষাকৃতভাৱে অনুৰ্বৰ ভূমিত খেতি কৰিবলৈ বাধ্য হ'ব দ্বিতীয় শ্ৰেণীৰ ভূমিত একে পৰিমাণৰ শ্ৰম আৰু মূলধন নিয়োগ কৰিলেও উৎপাদন কিন্তু প্ৰথম শ্ৰেণীৰ তুলনাত কম হ'ব প্ৰথম শ্ৰেণীৰ ভূমিত যদি একৰে প্ৰতি 150 টকা ব্যয় কৰি 25 কুইণ্টল শস্য উৎপন্ন হয় দ্বিতীয় শ্ৰেণীৰ ভূমিত একৰে প্ৰতি সেই পৰিমাণ ব্যয় হয়তো 20 কুইণ্টল শস্য উৎপন্ন হ'ব গতিকে আগতে কিমান আছে 25 কুইণ্টল এতিয়া কিমান হ'ল নেক্সট কাল্টিভেশ্যনত 20 কুইণ্টল গতিকে আমাৰ কিমান আগতকে কিমান কম হ'ব 25 minus 25 কুইণ্টল দ্বিতীয় শ্ৰেণীৰ ভূমিৰ ওপৰত প্ৰথম শ্ৰেণীৰ ভূমিৰ উদ্ধিক্ত নাইবা প্ৰথম শ্ৰেণীৰ ভূমিৰ অৰ্থনৈতিক খাজনা হ'ব 5 কুইণ্টল এই উদ্ধিক্ত যিটো ৰখি যাব 5 কুইণ্টল সেইটোৱে হ'ব প্ৰথম শ্ৰেণীৰ ভূমিৰ অৰ্থনৈতিক খাজনা দ্বিতীয় শ্ৰেণীৰ ভূমিত কিন্তু এই সময়ত কোনো খাজনাৰ উদ্ভৱ নহ'ব কাৰণ ইয়াৰ পৰা উৎপাদিত শস্যৰ দৰ উৎপাদন ব্যয়ৰ ঠিক সমান হয় কোনো উদ্ধিক্ত নাথাকে এটা উদাহৰণত চাব প্ৰত্যেক ক্ষেত্ৰত উৎপাদন ব্যয় 150 টকা ধৰা হৈছে একৰে প্ৰতি 150 টকা ধৰা হৈছে আৰু তেতিয়া 25 কুইণ্টল শস্য পায় সব গোটেই তিনিটা প্ৰজাতে আমি 150 আমি কি কৰিম ব্যয় কৰিম কিন্তু ফাৰ্ষ্ট পাৰ্টটো বেছি ফাৰ্টাইল আছিল গতিকে তেওঁলোকে 25 কুইণ্টল অফ ৰাইচ পাই গ'ল আৰু ইফালে ছেকেণ্ডটো 20 কুইণ্টল পাই গ'ল ডিফাৰেন্স 5 আৰু সেই 5টোৱে হ'ব খাজনাৰ পৰিমাণ এতিয়া কি হৈছে আমি যেতিয়া দ্বিতীয় শ্ৰেণী ভূমিত আহি আছো গতিকে তাত কি হৈছে প্ৰতি কুইণ্টলৰ দাম হ'ল 7.5 টকা তেন্তে প্ৰথম শ্ৰেণীৰ ভূমিৰ পৰা আমি কিমান পাম 25 আমি মানে উৎপাদন কৰিছো আৰু দাম প্ৰতি কুইণ্টলত হ'ব 7.50 টকা গতিকে আমি কি কৰিম এই 25ৰ লগত আমাৰ এইটো মাল্টিপ্লাই কৰি দিলে আমাৰ প্ৰথম শ্ৰেণীৰ ভূমিৰ পৰা আমি পাম 187.50 টকা আৰু দ্বিতীয় শ্ৰেণীৰ ভূমিৰ পৰা আমি কিমান পাম 20 into 7.50 কৰিলে আমি পাম 150 টকা গতিকে এই ক্ষেত্ৰত ব্যয় কিমান আছিলে 150 পালু কিমান 150 গতিকে দ্বিতীয় শ্ৰেণীৰ ভূমিত কি হ'ব খাজনা হিচাপে একোকে দিব নোৱাৰিব বল প্ৰয়োগ কৰি কিবা আদায় কৰিব পাৰিলে তেওঁ সেই ভূমিত খেতি কৰিবলৈ এৰি দিব গতিকে খাজনা নাই কাৰণ ব্যয় আৰু আয় একে হৈছে 150 গতিকে তেওঁক যদি দূৰ কৰা হয় যে আপুনি খাজনা দিয়ক তেতিয়া তেওঁ খেতি কৰিবলৈ এৰি পেলাই গুচি যাব মানে খেতিয়কজনে এনেদৰে যিবিলাক ভূমিৰ পৰা অকল উৎপাদন ব্যয়ৰ সমান আয় আহে কোনো উদ্ধিক্ত নাথাকে ৰিকাইডো তেনে ভূমিক কি বুলি কৈছে নিকৃষ্ট ভূমি
আপোনালোকে 3 নম্বৰ চেপ্টাৰটো চাওক, একদম লাষ্টত আপোনালোকৰ নো ৰেণ্ট বুলি দিছে। এই নো ৰেণ্টটোৱে হ'ল মই যিটো আপোনালোকক পঢ়াই আছো যে নিকৃষ্ট ভূমি বা অসাৰুৱা মাটি, তাৰমানে ইনফাৰ্টাইল লেণ্ড, এইবিলাক সেই লেণ্ড মানে ভূমিটোৱে কি নকৰে, কোনো ধৰণৰ খাজনা নিদিয়ে। কিয়? তেওঁৰ উৎপাদন ব্যয় আৰু বজাৰ দৰ তেওঁৰ সমান হয়। গতিকে এনে ভূমিক কি বুলি কোৱা হয়? প্ৰান্তিক ভূমি বুলি কোৱা হয়। প্ৰান্তিক ভূমি মানে অতিৰিক্ত ভূমি। জনসংখ্যা অধিক বৃদ্ধি পালে ইপিনে শস্যৰ দৰো বৃদ্ধি পাব, তেতিয়া মানুহে তৃতীয় শ্ৰেণীৰ ভূমিৰ প্ৰতি আকৰ্ষিত হ'ব। ধৰা হওক তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা প্ৰতি একৰত 15 কুইণ্টল শস্য উৎপন্ন হয় আৰু ইয়াৰ বৰ্ধিত দৰ প্ৰতি কুইণ্টলত 10 টকা, দৰ ঠিক 150 টকা, অৰ্থাৎ উৎপাদন ব্যয়ৰ সমান। এতিয়া এই তৃতীয় শ্ৰেণীৰ ভূমিয়েই প্ৰান্তিক বা খাজনাবিহীন ভূমি বুলি পৰিগণিত হ'ব। তৃতীয় শ্ৰেণীৰ ভূমিত খেতি কৰিলে প্ৰথম শ্ৰেণীৰ ভূমিৰ উদ্বৃত্তৰ পৰিমাণ হ'ব 25 কুইণ্টল মাইনাছ 15 কুইণ্টল ইকুৱেল 10 কুইণ্টল। দ্বিতীয় শ্ৰেণীৰ ভূমিৰ উদ্বৃত্তৰ পৰিমাণ হ'ব 20 কুইণ্টল মাইনাছ 15 কুইণ্টল ইকুৱেল 5 কুইণ্টল। আৰু এই 10 কুইণ্টল আৰু 5 কুইণ্টল হ'ল যথাক্ৰমে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰতি এককৰ খাজানা। তৃতীয় শ্ৰেণীৰ ভূমিত কৃষি কাৰ্য আৰম্ভ হোৱাৰ ফলত প্ৰথম শ্ৰেণীৰ ভূমিৰ অৰ্থনৈতিক খাজানা 5 কুইণ্টলৰ পৰা বৃদ্ধি হৈ 10 কুইণ্টললৈ হৈছে। কৃষকসকলৰ মাজত অবাধ প্ৰতিযোগিতা থাকিলে খাজানাৰ সকলোখিনি সংশ্লিষ্ট মাটিৰ মালিকে আদায় কৰিব। গতিকে ওপৰৰ আলোচনাত আপোনালোকে দেখিলে যে যিখিনি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ সেইখিনি আপোনাৰ অতিৰিক্ত, ওপৰৰ এই হাউচ দেখিলে অতিৰিক্ত সেইখিনি আমাৰ কি হ'ব? খাজানাৰ পৰিমাণ হ'ব। আৰু লাষ্টত আমাৰ কি হ'ব? লাষ্টত নো ৰেণ্ট লিখা আছে, তাত আপোনালোকে চাওক যে তাতে উৎপাদন ব্যয় আৰু খাজানাৰ পৰিমাণ, দৰৰ পৰিমাণ সমান। গতিকে তাত কোনো ধৰণৰ খাজানাৰ উদ্ভৱ নহয়। কিয়? তাত উদ্ধৃত্ত নাই, উদ্ধৃত্ত নাই। গতিকে এই যে এক্সেছ মানে অতিৰিক্ত উৎপাদন কৰিলে তাৰ ওপৰত কি হয়? সেইখিনিয়ে হ'ব আমাৰ খাজানাৰ পৰিমাণ। এতিয়া আমাৰ প্ৰশ্ন আহিব পাৰে যে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিত খেতি নকৰি প্ৰথম শ্ৰেণীৰ ভূমিত অধিক মাত্ৰাত শ্ৰম আৰু মূলধন প্ৰয়োগ কৰাৰ ফলত শস্যৰ চাহিদা পূৰণ কৰিব পাৰিনে? কাৰণ বাকীবিলাকতো ইনফাৰ্টাইল বা কম ফাৰ্টাইল, তাতকৈ যদি আমি অকল বেছি ফাৰ্টাইল, বেছি সাৰুৱা মাটিখিনি আমি ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ যিবিলাক বৰ্ধিত শস্যৰ চাহিদা পূৰণ হ'বনে? সেইখিনি সময়ত আমি ল'ব লাগিব, আমি ভাবিব লাগিব যে ব্যাপক কৃষিকাৰ্য আৰু নিবিড় কৃষিকাৰ্য সহায়ক অধিক উৎপাদন কৰি আমি জনসাধাৰণৰ চাহিদা পূৰণ কৰিব পাৰিমনে? গতিকে ইয়াৰ উত্তৰত আমি আগত কৈছো যে ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ কাৰ্যকাৰিতাৰ বাবে মাত্ৰ একোডোখৰ ভূমিতে যিকোনো পৰিমাণৰ শস্য উৎপাদন কৰিব নোৱাৰি। একোডোখৰ ভূমিত শ্ৰম আৰু মূলধন নিয়োগৰ মাত্ৰা বৃদ্ধি কৰি গ'লে এটা স্তৰৰ পিছত উৎপাদনৰ পৰিমাণ বৃদ্ধি সমহাৰতকৈ কমিবলৈ ধৰে আৰু ক্ৰমে নিবিড় কৃষিকাৰ্যৰ প্ৰান্ত দেখা দিব। শ্ৰম আৰু মূলধনত যি মাত্ৰাত নিয়োগ কৰাৰ ফলত উৎপন্ন শস্যৰ উৎপাদনৰ ব্যয়ৰ সমান হয়, সেই মাত্ৰাই হ'ল প্ৰান্তিক মাত্ৰা আৰু কৃষিকাৰ্যৰ নিবিড় প্ৰান্ত। শ্ৰম আৰু মূলধন নিয়োগৰ এই প্ৰান্তিক মাত্ৰাৰ আগৰ মাত্ৰাসমূহৰ উৎপন্নৰ পৰিমাণ প্ৰান্তিক মাত্ৰাৰ উৎপন্নতকৈ বেছি। গতিকে আগৰ মাত্ৰাৰ ক্ষেত্ৰত উৎপাদন ব্যয় পূৰণ কৰিও উদ্ধৃত্ত থাকিব আৰু সেই উদ্ধৃত্তই হ'ব অৰ্থনৈতিক খাজানা। ইয়াত এই যে ব্যয়তকে যে অতিৰিক্ত উৎপাদন কৰিব, সেইটোৱে হ'ব অৰ্থনৈতিক খাজানা। কাৰ্যক্ষেত্ৰত ব্যাপক আৰু নিবিড় উভয় প্ৰকাৰৰ কৃষিকাৰ্য চলি থাকে।
শস্যৰ চাহিদা বৃদ্ধি পালে এফালে যেনেকৈ উৎকৃষ্ট ভূমিৰ অধিক মাত্ৰাত শ্ৰম আৰু মূলধন নিয়োগ কৰা হয়, আনফালে তেনেকৈ নিকৃষ্টৰ পৰা নিকৃষ্টতম ভূমি কৃষি কাৰ্যলৈ অনা হয়। গতিকে এই নিকৃষ্ট ভূমি যেতিয়া কৃষি কাৰ্যলৈকে আনিব, তাত উৎপাদন ব্যয় আৰু উৎপাদন একে সমান হ'ব, কিন্তু তাত কোনো ধৰণৰ খাজনা উদ্ভৱ নহয়। গতিকে সেইটো কি কয়, প্ৰান্তিক ভূমিও বুলি কয়। আৰু ইয়াত এটা প্ৰশ্ন আহিব পাৰে যে প্ৰান্তিক ভূমিয়ে কোনো ধৰণৰ খাজনাৰ প্ৰদান নকৰে, আৰু তেতিয়া এই ৰিকাৰ্ডৰ থিয়ৰিটো লিখি দিলে আপোনালোকৰ উত্তৰটো হৈ যাব। চিত্ৰৰ সহায়ত আপোনালোকে লিখিব চেষ্টা কৰিব। এতিয়া এই ৰিকাৰ্ডৰ যিটো আমি তত্ত্ব পঢ়িলো, এই ৰিকাৰ্ডৰ তত্ত্বটো আপোনাৰ কোনো গুণে আপোনাৰ সমালোচনাৰ পৰা বাহিৰত যোৱা নাই। ইয়াকো বিভিন্ন অৰ্থনীতিবিলাকে এই তত্ত্বটো সমালোচনা কৰিছে। এতিয়া কোন কোন ক্ষেত্ৰত সমালোচনা কৰিছে সেইটো জানিব লাগিব। ৰিকাৰ্ডৰ মতে ভূমিৰ মৌলিক আৰু অবিনশ্বর শক্তি ব্যৱহাৰৰ বাবে খাজনা দিয়া হয়। কোৱা হয় যে ভূমিৰ কোন শক্তি মৌলিক তাক নিৰ্ধাৰণ কৰা অসুবিধাজনক, আনহাতে ভূমিৰ অবিনশ্বর শক্তি বুলি এক কথাত স্বীকাৰ কৰি লোৱা অসুবিধাজনক। কৃষি কাৰ্যৰ ফলত ভূমিৰ উৰ্বৰতাৰ ক্ষয় হয়, আনহাতে সাৰ প্ৰয়োগ, জলসিঞ্চন ব্যৱস্থা প্ৰভৃতিৰ দ্বাৰা ভূমিৰ উৰ্বৰতা শক্তি বৃদ্ধি পায়। গতিকে ভূমিৰ মৌলিক আৰু অবিনশ্বর শক্তিৰ বাবে খাজনা পোৱা যায় বুলি কোৱা অসুবিধাজনক নহয়। প্ৰকৃততে ভূমিৰ যোগান সাধাৰণভাৱে সীমিত হোৱাৰ বাবে খাজনা উদ্ভৱ হয়। ৰিকাৰ্ডৰ ভূমিৰ যি মৌলিক আৰু অবিনশ্বর শক্তিৰ কথা উল্লেখ কৰিছে, তাৰ পৰা ভূমিৰ যোগানৰ সীমাবদ্ধতাৰ ইংগিত পোৱা যায়। দ্বিতীয়তে, ৰিকাৰ্ডৰ মতে মানুহে প্ৰথমে উৎকৃষ্ট ভূমিত কৃষি কাৰ্য চলায় আৰু পিছত নিকৃষ্টৰ পৰা নিকৃষ্টতম ভূমিৰ প্ৰতি অগ্ৰসৰ হয়। কোৱা হয় যে ঐতিহাসিক দিশৰ পৰা চালে যি ভূমিত কৃষি কাৰ্য চলোৱা সুবিধাজনক, মানুহে প্ৰথমে সেই ভূমিতে কৃষি কাৰ্য চলায়। সেই ভূমিৰ উৰ্বৰতাৰ দিশৰ পৰা সৰ্বোৎকৃষ্ট নহবওতো পাৰে। মানুহে ভাবিছে যে প্ৰথমতে আমি সাৰুৱা মাটিত খেতি কৰিম, কিন্তু মানুহে বিচাৰিলেও সেই মাটিটো সাৰুৱা নহবও পাৰে। গতিকে এই ক্ষেত্ৰত আমি ৰিকাৰ্ডৰ তত্ত্বটো সমালোচনা হৈছে। ৰিকাৰ্ডৰ তত্ত্বৰ এই সমালোচনা বিশেষ প্ৰাসংগিক বুলিবও কিন্তু নোৱাৰি। ৰিকাৰ্ডৰ তত্ত্বৰ সমৰ্থকসকলৰ বক্তব্য হ'ল যে বিভিন্ন শ্ৰেণীৰ ভূমিৰ উৎপাদন বিভিন্ন আৰু প্ৰান্তিক ভূমিৰ উৎপাদনৰ তুলনাত উৎকৃষ্টতম ভূমিত উৎপাদন অধিক আৰু উদ্দীপ্ত থাকে। ইয়াৰ বাহিৰেও ৰিকাৰ্ডে যেতিয়া উৎকৃষ্ট ভূমিৰ কথা উল্লেখ কৰিছে, তেতিয়া তেওঁ অকল উৰ্বৰতাৰ কথাই চিন্তা কৰা নাই, ভূমিৰ অৱস্থানৰ প্ৰশ্নও তেওঁ বিচাৰ কৰিছে। তৃতীয়তে, কোৱা হয় যে বহুতো সময়ত ৰিকাৰ্ডো কল্পিত খাজনাবিহীন প্ৰান্তিক ভূমিৰ সন্ধান পোৱা নাযায়। কোনো এখন দেশ জনবহুল হলে সকলো ভূমিতে খাজনা দিব লাগে। ইয়াৰ উত্তৰত কোৱা হয় যে তেনে দেশত অন্যান্য দেশৰ ভূমিৰ উৎপন্ন শস্য আমদানিও হ'ব পাৰে। গতিকে দেশৰ ভিতৰত প্ৰান্তিক কৃষি ভূমি নাথাকিলেও অন্যান্য দেশৰ প্ৰান্তিক ভূমি থাকিব পাৰে, আৰু ইয়াৰ সৈতে তুলনা কৰি দেশৰ আভ্যন্তৰীণ ভূমিৰ উদ্বৃত্ত হিচাপ কৰিব পাৰি। ইয়াৰ বাহিৰেও নিবিড় কৃষি কাৰ্যৰ ক্ষেত্ৰত শ্ৰম আৰু মূলধনৰ প্ৰান্তিক মাত্ৰাৰ সৈতে অন্যান্য মাত্ৰা উৎপন্নৰ তুলনা কৰি ভূমিৰ খাজনা বা উদ্বৃত্তৰ হিচাপ পোৱা যায়। চতুৰ্থতে, ৰিকাৰ্ডক মুখ্য কৰি আন ক্লাছিকেল অৰ্থনীতিবিদসকলেও ভাবে যে ভূমিয়েই হ'ল একমাত্ৰ উপাদান যাৰ যোগান সীমিত আৰু যি নিৰ্দিষ্ট ব্যৱহাৰত আবদ্ধ। অৰ্থাৎ একেজাতীয় শস্য উৎপাদনৰ উপযোগী যেনে ঘেঁহু উৎপাদন আৰু সকলো অৱস্থাতেই ভূমি এইদৰে নিৰ্দিষ্ট ব্যৱহাৰত আবদ্ধ থাকে। কিন্তু ভূমিৰ বাহিৰে অন্যান্য উপাদান বিশেষ কামত আবদ্ধ থাকে। কিন্তু ভূমিৰ বাহিৰে অন্যান্য বিশেষ আবদ্ধ থাকে, আৰু ইয়াৰ যোগান অস্থিতিস্থাপক হ'ব পাৰে। যেনে কোনো এজন ইঞ্জিনিয়াৰে বিশেষ মাত্ৰ 2000 টকা উপাৰ্জন কৰিছে, তেওঁ যদি কাম এৰি অন্য কোনো ক্ষেত্ৰলৈ যায় তেন্তে হয়তো 1200 টকা পাব পাৰে। এনে অৱস্থাত ইঞ্জিনিয়াৰ জনে প্ৰথম ক্ষেত্ৰত কিমান পৰিমাণৰ বিশেষ উপযোগী আৰু বিশেষ উপযোগিতাৰ বাবে স্থানান্তৰৰ আয়তকৈ 800 টকা অতিৰিক্ত লাভ কৰিছে। এই অতিৰিক্ত আয় বা উদ্বৃত্তই হ'ল
খাজানা। তাৰ উপৰিও ভূমিৰ খাজানাৰ আলোচনাত এই কথাবিলাক লক্ষ্য কৰা নাই। সামগ্ৰিকভাৱে সমাজৰ দিশৰ পৰা ভূমিৰ যোগান সম্পূৰ্ণৰূপে অস্থিতিস্থাপক হলেও এডোখৰ ভূমি একাধিক ব্যৱহাৰত নিয়োগ কৰিলে ইয়াৰ যোগান হ্ৰাস বৃদ্ধি কৰা সম্ভৱ। যদি কোনো এডোখৰ ভূমি ধান খেতি নাইবা মৰাপাট খেতি কৰা হয়, খেতিত নিয়োগ কৰা হয়, তেন্তে ধানৰ দৰ বাঢ়িলে মৰাপাটৰ খেতি হ্ৰাস কৰি ধান খেতিত ভূমিৰ যোগান বৃদ্ধি কৰা সম্ভৱ। এনে অৱস্থাত ভূমিৰ যোগান দৰ নাই আৰু ভূমিৰ আয়ৰ সকলোখিনি উদ্বৃত্ত আৰু ফলত খাজানা এনেদৰে ক'ব নোৱাৰি। ধান খেতিত নিয়োজিত ভূমিৰ যোগান দৰ হ'ল মৰাপাট খেতিত যি পায় সি। ইয়াৰ অধিক যদি ধান খেতিৰ ভূমিৰ আয় হয়, তেন্তে সেই অতিৰিক্ত আয়খিনিয়ে হ'ল উদ্বৃত্ত আৰু ফলস্বৰূপে কি সৃষ্টি হয়? খাজানাৰ সৃষ্টি হয়। এতিয়া আধুনিক অৰ্থনীতিবিদসকলে ৰিকাৰ্ডৰ খাজানা দৰৰ অন্তৰ্ভুক্ত নহয় বোলা মন্তব্যৰ সৈতে সম্পূৰ্ণ একমত হোৱা নাই। ৰিকাৰ্ডে কৈছে যে খাজানা দৰৰ অন্তৰ্ভুক্ত নহয়, কিন্তু আধুনিক অৰ্থনীতিবিদবিলাকে সেইটো গ্ৰহণ কৰা নাই। আন কথাত ৰিকাৰ্ডৰ মতে খাজানা উৎপাদন ব্যয়ৰ অংশ নহয়। আধুনিক অৰ্থনীতিবিদসকলৰ মতে খাজানা দৰৰ অন্তৰ্ভুক্ত। ভূমি উৎপাদনৰ এটা উপাদান, সেইবাবে খাজানা উপাদানৰ এটা অংশ হৈ পৰে। গতিকে দৰ উৎপাদন ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰিলে খাজানাই দৰক প্ৰভাৱিত কৰে। সমাজৰ দিশৰ পৰা ভূমি প্ৰকৃতিৰ মুক্তদান হলেও এজন ব্যক্তিগত কৃষকৰ দিশৰ পৰা ই এটা প্ৰকৃততে মুক্ত দান নহয়। গতিকে ভূমিৰ দৰ হিচাপে খাজানা দিলে ই দৰৰ অন্তৰ্ভুক্ত হয় বুলি আধুনিক অৰ্থনীতিবিদবিলাকে মত পোষণ কৰিছে। ৰিকাৰ্ডৰ খাজানা তত্ত্বৰ আলোচনাত দেখা গৈছে যে বিভিন্ন ভূমিৰ গুণগত পাৰ্থক্য আছে। এই গুণগত পাৰ্থক্যৰ অৰ্থাৎ উৰ্বৰতা আৰু অৱস্থানজনিত তাৰতম্যৰ বাবে যি খাজানাৰ উদ্ভৱ হয় তাক পাৰ্থক্যজনিত খাজানা বোলা হয়। আনহাতে সকলো ভূমি সমগুণসম্পন্ন হলেও যদি ভূমিৰ অপ্ৰচুৰতাৰ বাবে খাজানাৰ উদ্ভৱ হয়, তেন্তে তাক অপ্ৰাচুৰ্যজনিত বুলি অভিহিত কৰা হয়। এই অপ্ৰাচুৰ্যজনিত খাজানাৰ উদ্ভৱৰ কাৰণ ভূমিৰ যোগানৰ অস্থিতিস্থাপকতা। যেতিয়া ভূমিৰ যোগান সীমাবদ্ধ হৈ পৰে, তেতিয়া একোডোখৰ ভূমিত কি হয়? ক্ৰমাগতভাৱে কম আৰু মূলধন নিয়োগ কৰিলে ক্ৰমহ্ৰাসমান বিধিৰ কাৰ্যকাৰিতা আৰম্ভ হয়। তেতিয়া প্ৰান্তিক মাত্ৰাৰ উদ্বৃত্তই দেখা দিয়ে আৰু এই উদ্বৃত্তই হ'ল অপ্ৰাচুৰ্যজনিত খাজানা। সকলো খাজানাই এই দিশৰ পৰা অপ্ৰাচুৰ্যজনিত খাজানা আৰু আনটো দিশৰ পৰা পাৰ্থক্যজনিত খাজানা। পাৰ্থক্যজনিত খাজানাৰ উদ্ভৱ হয় উৎকৃষ্ট ভূমিৰ যোগান প্ৰচুৰ নহয় বাবে। সমজাতীয় ভূমিৰ অপ্ৰাচুৰ্যজনিত খাজানাও এটা দিশৰ পৰা পাৰ্থক্যজনিত খাজানা। কাৰণ শ্ৰম আৰু মূলধনৰ প্ৰান্তিক মাত্ৰাৰ উৎপন্নৰ পৰিমাণ আৰু অন্যান্য পূৰ্বৱৰ্তী মাত্ৰাৰ উৎপন্নৰ পাৰ্থক্য উৎপন্নৰ বাহিৰে আন একো নহয়। ৰিকাৰ্ডৰ তত্ত্বৰ বহুতো আসোঁৱাহ থকা সত্ত্বেও অৰ্থনীতি তত্ত্বত ই এক বিশেষ স্থান অধিকাৰ কৰি আছে। প্ৰান্তিক ভূমিৰ ধাৰণা পোনপ্ৰথমবাৰলৈ ৰিকাৰ্ডই অন্তৰ্ভুক্ত কৰে। ইয়াৰ পিছৰ অৰ্থনীতিবিদসকলক বিশেষকৈ মাৰ্শ্বালক প্ৰান্তিক ধাৰণাৰ বাবে উৎসাহিত কৰে। আনহাতে ৰিকাৰ্ডৰ পাৰ্থক্যজনিত খাজানাক এক অনুপাৰ্জনিত আয় হিচাপে দেখুৱাইছে। মাটিৰ মালিকে খাজানাৰ বাবে একো নকৰে, গতিকে ভূমি ৰাজহৰ দৰে এটা কৰ সংগ্ৰহ কৰা যুক্তিসংগত। ৰিকাৰ্ডৰ ধাৰণাসমূহ যেনে কৃষিৰ ক্ষেত্ৰত ক্ৰমহ্ৰাসমান উৎপাদন বিধি
আৰু জনসংখ্যা বৃদ্ধিৰ বাবে ভূমিৰ ওপৰত হেঁচা ইত্যাদি এতিয়াও উন্নয়নশীল দেশৰ ক্ষেত্ৰত এইবোৰ প্ৰযোজ্য হয়। এতিয়া আমাৰ আহিব ৰিকাৰ্ডো থিয়ৰিটো আমি আলোচনা কৰি চিত্ৰৰ সহায়ত আমি আলোচনা কৰিলো, লগতে আমি সমালোচনা আৰু গুৰুত্বতাও আমি সমানে আলোচনা কৰিলো। এতিয়া আহিব আমাৰ মাৰ্চেলছ থিয়ৰি, ৰেণ্টৰ মাৰ্চেলছ থিয়ৰি। মাৰ্চেলে এই নিজৰ থিয়ৰিটো দিওঁতে এটা কনচেপ্ট তেওঁলোকে গ্ৰ' কৰিছে, সেইটো হ'ল কোৱাইচি ৰেণ্ট। কোৱাইচি ৰেণ্টটো এইটো হ'ল আধা খাজানা। ফাৰ্ষ্ট আপোনালোকে জানিব লাগিব কোৱাইচি ৰেণ্ট কি। ভূমিৰ বাহিৰেও অন্যান্য উপাদানৰ ক্ষেত্ৰতো খাজানা উদ্ভৱ হ'ব পাৰে, কাৰণ অন্যান্য উপাদানৰ যোগানো সীমিত, অৰ্থাৎ অস্থিতিস্থাপক হ'ব পাৰে। কিন্তু বহু ক্ষেত্ৰত অন্যান্য উপাদানৰ যোগানৰ অস্থিতিস্থাপকতা সাময়িক, অৰ্থাৎ হ্ৰস্বকালত সিবিলাকৰ যোগানৰ হ্ৰাস বৃদ্ধি কৰিব নোৱাৰি, কিন্তু দীৰ্ঘকালত সিবিলাকৰ যোগান স্থিতিস্থাপক, অৰ্থাৎ যোগানৰ হ্ৰাস বৃদ্ধি কৰিব পাৰি। কিন্তু ভূমিৰ যোগান হ্ৰস্বকাল আৰু দীৰ্ঘকাল উভয় অৱস্থাতেই সীমিত। সাময়িকভাৱে সীমিত উপাদানৰ উপকৰণ হলে মানুহৰ দ্বাৰা নিৰ্মিত যন্ত্ৰপাতি আৰু সৰঞ্জাম আদি এইবিলাক হ'ল মানুহৰ দ্বাৰা নিৰ্মিত। কিন্তু ভূমিৰ দৰে হ্ৰস্ব আৰু দীৰ্ঘকালত সীমিত নহলেও হ্ৰস্বকালত এই যিবিলাক মানুহৰ দ্বাৰা নিৰ্মিত যন্ত্ৰপাতি সা সৰঞ্জাম সেইবিলাকৰ যোগান স্থিৰ থাকে আৰু চাহিদাৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰক্ষা কৰি তেওঁলোকে চলিব নোৱাৰে। এনেধৰণৰ হ্ৰস্বকালীন অৱস্থাত সীমিত যন্ত্ৰপাতি আয়ক বুজাবৰ বাবে অধ্যাপক মাৰ্চেলে আধা খাজানা অৰ্থাৎ কোৱাইচি ৰেণ্ট ধাৰণাটো ব্যৱহাৰ কৰিছে। গতিকে হ্ৰস্বকালীন অৱস্থাত যোগানৰ অস্থিতিস্থাপকতা থাকে বাবে আধা খাজানা ভূমিৰ খাজানাটো অনুৰূপ। কিন্তু যেতিয়া দীৰ্ঘকালত যোগানৰ পৰিৱৰ্তন হৈ চাহিদাৰ সৈতে একে সমান হলে তেতিয়া যন্ত্ৰপাতি আয় স্বাভাৱিক হৈ পৰে, খাজানা আৰু তেতিয়া নাথাকে। গতিকে এইটো হ'ল মাৰ্চেলৰ কনচেপ্ট, যে মাৰ্চেলে তেওঁ কি কৈছে, এই কোৱাইচি ৰেণ্ট আধা খাজানাৰ ধাৰণাটো দি এইটো খাজানা কেনেকে নিৰ্ধাৰণ কৰা হয় তাক দেখুৱাইছে। এটা সৰু উদাহৰণৰ সহায়ত বুজাইছো। ধৰি লওক আপোনালোকে যে এটা ঘৰৰ চাহিদা বৃদ্ধি পাইছে, এটা এৰিয়াত মানে এটা ঘৰৰ চাহিদা বৃদ্ধি পাইছে। কিয় বৃদ্ধি পাইছে? কাৰণ তাত মানে মেট্ৰ' ৰেল লাইনটো চাইডেদি যাব, গতিকে ঘৰটোৰ খাজানাটো বৃদ্ধি পাইছে। ঘৰটোৰ খাজানা কিয় বৃদ্ধি? কাৰণ তাৰ চাহিদা বৃদ্ধি পাইছে, কাৰণ এতিয়া কাষেদি ৰেল লাইনটো কাষেদি যাব। গতিকে এই যে চাহিদা বৃদ্ধি পাইছে সেইটোৱে দৰ টু দৰ বৃদ্ধি কৰিব, আৰু দৰটো বৃদ্ধি কৰাৰ কাৰণে কি হ'ব, এই ঘৰটো যোনে বিক্ৰী কৰিব এটা সময়ৰ ভিতৰত তেওঁলোকে কিছুমান অতিৰিক্ত উদ্বৃত্ত অৰ্জন কৰিব, আৰু এই উদ্বৃত্তটোৱে হ'ব আধা খাজানা। আৰু এই যে চাহিদা বৃদ্ধি হোৱাৰ কাৰণে দৰ বৃদ্ধি পালে, দৰ বৃদ্ধি হোৱাৰ কাৰণে উদ্বৃত্তটো বৃদ্ধি পালে, মানে তেওঁলোকৰ এক্সট্ৰা আৰ্নিংটো বৃদ্ধি পালে, সেইটোৱে হ'ল আধা খাজানাৰ কি হ'ব, কোৱাইচি ৰেণ্টৰ কনচেপ্ট। আৰু এইটোৱে মাৰ্চেলে দেখুৱাই পেলাই কেনেকে হ্ৰস্বকালত দৰ নিৰ্ধাৰণ কৰা হয় তাক আমাক চিত্ৰৰ সহায়ত দেখুৱাইছে। এইটো চিত্ৰ। এতিয়া আহিব আমাৰ খাজানাৰ আধুনিক তত্ত্ব। মাৰ্চেল, জোৱান ৰবিনছন আৰু বাউল্ডিং বুলি তিনিজন অৰ্থনীতিবিদে খাজানা সম্পৰ্কে যিবিলাক মত আগবঢ়াইছে সেইটোৱে হ'ল আধুনিক খাজানা। প্ৰকৃততে এই অৰ্থনীতিবিদসকলে ৰিকাৰ্ডৰ খাজানা তত্ত্বক বাস্তৱত যোগ্য কৰাৰ উদ্দেশ্যে অধিক উন্নত আৰু সম্প্ৰসাৰিত কৰে। গতিকে আধুনিক তত্ত্ব নতুন ধাৰণা বা দৃষ্টিকোণৰ এক সংমিশ্ৰণ। ইয়াত পুৰণি মানে নতুন ধাৰণাৰ দৃষ্টিকোণত ইয়াক ৰিকাৰ্ডৰ তত্ত্বটোৰ লগত এটা সংমিশ্ৰণ কৰি বনোৱা হৈছে। গতিকে খাজানা শব্দটো ইয়াত দুটা অৰ্থত ব্যৱহাৰ কৰা হয়। খাজানা মাত্ৰ ভূমি ব্যৱহাৰৰ বাবে প্ৰদান কৰা হয়, আৰু এটা হ'ল খাজানা এক উদ্বৃত্ত, ইয়াক উপাদানৰ হস্তান্তৰ পাওনা, তাৰমানে ট্ৰেন্সফাৰ আৰ্নিং ইয়াত দেখুওৱা হৈছে, হস্তান্তৰ পাওনাৰ অধিক হিচাপে যোগ লোৱা হয়। গতিকে আমি ইয়াক প্ৰথমতে দুই অৰ্থতে আমি আলোচনা কৰিব লাগিব, যে ভূমি ব্যৱহাৰৰ বাবে খাজানা প্ৰদান কৰা হয়, এই ক্ষেত্ৰতো আমি
আলোচনা কৰিব লাগিব আৰু লগতে এই যে হস্তান্তৰ পাওনাৰ ক্ষেত্ৰতো আমি আলোচনা কৰিব লাগিব কেনেকুৱা যে আধুনিক অৰ্থনীতিবিদসকলৰ মতে খাজানা ৰিকাৰ্ডই কোৱাৰ দৰে ভূমিৰ উৰ্বৰতাৰ পাৰ্থক্যৰ বাবে সৃষ্টি নহয় কিন্তু ইয়াৰ সৃষ্টি হয় চাহিদা অনুপাতে ভূমিৰ যোগানৰ আপেক্ষিক অপ্ৰাচুৰ্যতাৰ কাৰণে আৰু যোগান অনুপাতে চাহিদা যিমানেই বৃদ্ধি পায় খাজানা সিমানেই বৃদ্ধি হয় গতিকে ভূমিৰ খাজানা চাহিদা আৰু যোগানে নিৰ্ধাৰণ কৰে এই চাক আপোনালোকে ডিমাণ্ড কাৰ্ভ আৰু সাপ্লাই কাৰ্ভ এই দুটাৰ দ্বাৰা চাহিদা নিৰ্ধাৰণ কৰা হয় সেইবাবে খাজানাৰ আধুনিক তত্ত্বত খাজানাৰ চাহিদা আৰু যোগান তত্ত্ব বুলিও জনা যায় এই আধুনিক তত্ত্বটোক আমি চাহিদাৰ যোগান আৰু চাহিদা তত্ত্ব বুলিও আমি ক'ব পাৰো গতিকে ভূমিৰ চাহিদা ক'ৰ পৰা সৃষ্টি হয় উৎপাদনৰ আন উপাদানসমূহৰ দৰে ভূমিৰ চাহিদা এক উদ্ভূত চাহিদা ভূমিৰ পৰা সৃষ্ট দ্ৰব্যৰ চাহিদাৰ বাবে এই চাহিদাৰ সৃষ্টি হয় যদি দ্ৰব্যৰ চাহিদাৰ হ্ৰাস নাইবা বৃদ্ধি হয় তেন্তে ভূমিৰ ব্যৱহাৰৰ চাহিদাও হ্ৰাস নাইবা বৃদ্ধি হ'ব আৰু ফলস্বৰূপে খাজানাৰ হ্ৰাস নাইবা বৃদ্ধি ঘটিব উদাহৰণস্বৰূপে এখন দেশত জনসংখ্যাৰ বৃদ্ধিৰ বাবে খাদ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব আৰু ভূমিৰ চাহিদা বৃদ্ধি হ'ব গতিকে আনহাতে উপাদানৰ চাহিদা ইয়াৰ প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাৰ ওপৰতো নিৰ্ভৰ কৰে অৰ্থাৎ প্ৰান্তিক উৎপাদকৰ ওপৰতো নিৰ্ভৰ কৰে আনহাতে প্ৰান্তিক বিক্ৰী আয় উৎপাদিকাত ক্ৰমহ্ৰাসমান উৎপাদন বিধি কাৰ্যকাৰী হয় সেইবাবে ভূমিৰ চাহিদা ৰেখা বাওঁফালৰ পৰা সোঁফাললৈ তললৈ নামি আহে আৰু ভূমিৰ যোগান কোনো এক অৰ্থনীতিত ভূমিৰ যোগান কিন্তু সীমিত ভূমিৰ যোগান স্থিৰ কিন্তু ব্যক্তিসকলে আনৰ পৰা আনকি ভূমি অধিগ্ৰহণ কৰি নিজা যোগান বৃদ্ধি কৰিব পাৰে নাইবা ভূমি এৰি দি যোগান হ্ৰাস কৰিবও পাৰে আনহাতে ভূমিৰ উন্নতিকৰণৰ হলে তাত কোনো ধৰণৰ খাজানা নাথাকিব এতিয়া আপোনালোকে চিত্ৰত দেখিব যেনে কেনেকে স্থিৰ হৈছে ভূমিৰ যোগান আৰু কেনেকে দৰ নিৰ্ধাৰণ কৰা হৈছে কিন্তু আমি ধৰি ল'ব লাগিব যে সকলো ভূমি সমগুণ সম্পন্ন নাইবা মাত্ৰ এক প্ৰকাৰৰ কিন্তু বাস্তৱত ভূমিৰ বিভিন্ন গুণ পৰিলক্ষিত হয় কিন্তু আমি আলোচনাটো ধৰি লৈছো যে ভূমিৰ গুণ মানে সমগুণ সম্পন্ন হয় এনে অৱস্থাত প্ৰতিবিধ ভূমিৰ পৃথক চাহিদা ৰেখা আৰু প্ৰতিবিধৰ পৃথক হাৰৰ খাজানা হ'ব গতিকে খাজানাৰ আধুনিক তত্ত্বটো পাৰ্থক্যজনিত খাজানাৰ ধাৰণাটোত ব্যাখ্যা কৰা হয় এতিয়া এক বিশেষ ব্যৱহাৰত খাজানা আমি যেতিয়া সকলো দ্ৰব্যৰ ভূমিৰ চাহিদাৰ ভূমিৰ যোগানৰ বিশ্লেষণ আমি এইবিলাক কৰা হৈ গ'ল গতিকে আমি ভূমিৰ যোগান সদায় স্থিৰ আনহাতে ভূমিৰ যোগান সম্পূৰ্ণভাৱে অস্থিতিস্থাপক অৰ্থাৎ যিকোনো পৰিমাণৰ খাজানাত ভূমিৰ যোগান একে থাকে সেইবাবে ভূমিৰ কোনো যোগান দৰ নাই আমি কোনো এটা প্ৰতিষ্ঠান বা উদ্যোগ নাই বা এক বিশেষ ব্যৱহাৰৰ বাবে ভূমিৰ চাহিদা আৰু যোগানৰ বিশ্লেষণ কৰিব লাগিব এটা বিশেষ গোটৰ বাবে ভূমিৰ চাহিদা ৰেখাৰ ঢাল ঋণাত্মক হ'ব কিন্তু ভূমিৰ যোগান ৰেখাৰ ঢাল আনুগমিক বুলি ধৰিব নোৱাৰি আন কথাত অধিক খাজানা দি ব্যক্তিগত কেতিয়াবা যোগানটো বাঢ়েও কাৰণ কিয় অধিক খাজানা দি ব্যক্তিগত গোট একোটাই ভূমি যোগান বৃদ্ধি কৰিব পাৰে এইডাল ওপৰৰ ফালে উঠি গৈছে ভাৰ্টিকেলো হয় আৰু সকলো সময়তে নহয় কেতিয়াবা ভূমিৰ যোগান বৃদ্ধি কৰিব পাৰে কাৰণ এজনৰ পৰা এজনলৈকে ভূমি হস্তান্তৰ হয় যিহেতু ট্ৰান্সফাৰ যিটো হয় সেইটো কাৰণে ভূমিৰ যোগান কেতিয়াবা বৃদ্ধি পাব পাৰে গতিকে যোগান ৰেখা কেতিয়াবা স্থিতিস্থাপক হয় আৰু বাওঁফালৰ পৰা সোঁফাললৈ ঊৰ্ধ্বমুখী হয় যিডাল আমাৰ চিত্ৰত দেখুওৱা হৈছে S2 and S3 কাৰ্ভডাল আপোনালোকে দেখিবলৈ পাব আধুনিক অৰ্থনীতিবিদসকলৰ মতে ভূমিৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য হয় সেই অন্যান্য উপাদানৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় অন্যান্য উপাদানৰ বাবে পাৰিশ্ৰমিক দৰ যেনে মূলধনৰ বাবে সুদ শ্ৰমিকৰ বাবে মজুৰি উদ্যোক্তাৰ বাবে লাভ ভূমিৰ বাবে খাজানা নিৰ্ধাৰণ কৰাৰ দৰে নিৰ্ধাৰিত হয় জোৱান ৰবিনছনৰ মতেতো যিজন আমাৰ ডাঙৰ অৰ্থনীতিবিদ তেওঁ হ'ল জোৱান ৰবিনছন তেওঁ কৈছিলে যে কোনো এটা উপাদানৰ অপ্ৰাচুৰ্যতাৰ বাবেই খাজানাৰ সৃষ্টি হয় যিকোনো উপাদানৰ যোগান চাহিদাতকৈ অস্থিতিস্থাপক হ'লেই খাজানাৰ সৃষ্টি হয় এতিয়া উপাদানৰ হস্তান্তৰ পাওনাৰ উদ্দৃষ্ট হিচাপে খাজানা কেনেকে দেখাইছে আধুনিক অৰ্থনীতিবিদসকলে যে তেওঁলোকে কৈছে যে এই যিটো ট্ৰান্সফাৰ আৰ্নিং হিচাপে মানে এইটো হস্তান্তৰৰ পাওনা বুলি কোৱা হয় যে উপাদানৰ হস্তান্তৰ পাওনাৰ অধিক হিচাপ লাভ কৰা উদ্দৃষ্ট হিচাপেও খাজানাৰ সংজ্ঞা দিব পাৰি
হস্তান্তৰৰ পাওনা নাইবা সুযোগ ব্যয় বুলিলে কোনো এটা এককে আন শ্ৰেষ্ঠ বিকল্প ব্যৱহাৰত আহৰণ কৰিব পৰা মুদ্ৰাৰ পৰিমাণক বুজোৱা হয়। খাজানা উদ্বৃত্ত হিচাপে সৃষ্টি হয় যেতিয়া কোনো এটা উপাদানৰ যোগান কম স্থিতিস্থাপক। যোগানৰ অস্থিতিস্থাপকতা তিনিটা সম্ভাৱ্য অৱস্থাত পাব পাৰি। এটা, উপাদানৰ যোগান পূৰ্ণভাৱে স্থিতিস্থাপক হলে খাজানা শূন্য হ'ব। এটা, উৎপাদনৰ যোগান পূৰ্ণভাৱে অস্থিতিস্থাপক হলে উপাদানৰ সমগ্ৰ দৰক খাজানা বুলি ধৰা হ'ব। আৰু এটা হ'ব দুটা চৰম অৱস্থাৰ মাজৰ অৱস্থাত, অৰ্থাৎ যোগান স্থিতিস্থাপক কিন্তু পূৰ্ণভাৱে স্থিতিস্থাপক নহয়, তেতিয়াও খাজানাৰ সৃষ্টি হ'ব বুলি আধুনিক অৰ্থনীতিবিদসকলে মত পোষণ কৰিছে। এই তিনিটা অৱস্থাত খাজানা হস্তান্তৰ পাওনাৰ উদ্বৃত্ত হিচাপে পৃথক হ'ব। এটা ধৰা হওক উপাদানৰ যোগান ৰেখা স্থিতিস্থাপক কিন্তু পূৰ্ণভাৱে স্থিতিস্থাপক নহয়, গতিকে উপাদানৰ আয়ৰ দৰ এটা অংশ খাজানা হয়। জোৱান ৰবিনছনৰ মতে উপাদানৰ ন্যূনতম যোগান দৰৰ অধিকখিনিয়ে উদ্ধৃত্ত। উৎপাদনৰ কোনো উপাদানক কোনো কামত নিযুক্ত ৰাখিবলৈ হলে যি ন্যূনতম আয়ৰ প্ৰয়োজন হয় তাতকৈ অধিক যি উদ্ধৃত্ত আয় সেই উপাদান উপাৰ্জন কৰে সিয়ে খাজানাৰ ধাৰণাৰ মূল কাৰণ। ইয়াত উপাদানৰ ন্যূনতম যোগান দৰ তাতোকৈ কমত উপাদানে কোনো সেৱা আগ নবঢ়াবলৈ অনুচ্ছুক হ'ব। আন কথাত ন্যূনতম যোগান দৰ উপাদানৰ হস্তান্তৰ পাওনা বুজায়, কিন্তু অপ্ৰচুৰ যোগানৰ বাবে উপাদানে ইয়াক হস্তান্তৰ পাওনা নাইবা ন্যূনতম যোগান দৰতকৈ অধিক পাৰিশ্ৰমিক লাভ কৰে। হস্তান্তৰ পাওনাৰ উদ্ধৃত্তখিনিয়ে উপাদানৰ খাজানা। অনিৰ্দিষ্ট উপাদানৰ ক্ষেত্ৰত যোগান ৰেখাৰ ঢাল ধনাত্মক নাইবা স্থিতিস্থাপক। এই ক্ষেত্ৰত যদি উপাদানক ন্যূনতম যোগান দৰ দিয়া নহয় তেন্তে ই বৰ্তমানৰ ব্যৱহাৰ পৰিহাৰ কৰি আন বিকল্প উৎকৃষ্ট ব্যৱহাৰত অন্তৰ্ভুক্ত হ'ব। গতিকে ইয়াত চাহিদা ৰেখা আৰু যোগান ৰেখাৰ যিটো সেয়া হয় য'ত কটাকটি কৰিছে ই বিন্দু তাতে কি হ'ব তেওঁলোকে ছেট কৰিছে আৰু তাতে ভাৰসাম্য লাভৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু তাতে কি হ'ব উপাদানৰ দৰ নিৰ্ধাৰণ কৰা হ'ব। OP উপাদানৰ দৰ নিৰ্ধাৰণ কৰা হৈছে। গতিকে ইয়াত কি হ'ব এই যিটো আপোনাৰ যোগান ৰেখাডাল উলম্ব হৈ পেলাই S2 হৈছে আৰু আৰম্ভ হৈছে S-ৰ পৰা এই Oৰ পৰা আৰু তাতে কি হ'ব যোগান দৰ বৃদ্ধি পাব। যদি ভাৰসাম্য OQ পৰিমাণত যদি উপাদান নিয়োগ কৰা হয় তেন্তে উপাদানৰ শেষ একক দিয়া দৰ হস্তান্তৰ পাওনাৰ সমান হ'ব। কিন্তু আন্তঃপ্ৰান্তিক গোটসমূহে ইবিলাকৰ হস্তান্তৰ পাওনাৰ অধিক উদ্ধৃত্তৰ সৃষ্টি কৰিব। গতিকে আপোনালোকে চাওকচোন এটা আছে যে খাজানা কেনেকৈ সৃষ্টি হয়, যে এক্সুৱেল আৰ্নিং যিটো আমাৰ এক্সুৱেল আৰ্নিং হ'ব তাৰ পৰা যদি ট্ৰেন্সফাৰ আৰ্নিংটো আমি মাইনাছ কৰি দিওঁ তেতিয়া আমাৰ আধুনিক তত্ত্বমতে আমাৰ খাজানাৰ সৃষ্টি হ'ব। গতিকে এইটোৱে আছিল আমাৰ আধুনিক তত্ত্ব খাজানাৰ। এতিয়া আমাৰ আধা খাজানা আৰু খাজানাৰ মাজৰ যিটো পাৰ্থক্য সেইটো মই অকমান আলোচনা কৰি দিব খুজিছো যে ৰিকাৰ্ডৰ মতে মানে কি খাজানা বিশেষভাৱে ভূমিৰ সৈতে জড়িত, আনহাতে আধুনিক অৰ্থনীতিবিদসকলৰ মতে অন্যান্য উপাদানসমূহেও খাজানা আহৰণ কৰে। আধা খাজানা প্ৰধানকৈ মূলধনৰ এক উদ্ধৃত্ত আয়। অৱশ্যে ইয়াক বিশেষ শ্ৰেণীৰ উপাদানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। গতিকে আধা খাজানা সৰ্বব্যাপী পৰিলক্ষিত হয়। আৰু এটা আছে যে কোনো এটা উপাদানৰ যোগান কম পূৰ্ণ স্থিতিস্থাপক হলে অৰ্থনৈতিক খাজানাৰ সৃষ্টি হয়। ঠিক তেনেদৰে কোনো এটা উপাদানে আধা খাজানা আহৰণ কৰে যেতিয়া হ্ৰস্বকালত ইয়াৰ যোগান অস্থিতিস্থাপক হয়। ৰিকাৰ্ডৰ খাজানা ধাৰণা পাৰ্থক্যজনিত উদ্ধৃত্ত। ই প্ৰান্তোৰ্ধ ভূমিয়ে প্ৰান্তিক ভূমিৰ পৰা লাভ কৰে।
মাৰ্শ্বালৰ আধা খাজানাৰ ধাৰণাও এক পাৰ্থক্যজনিত ঔচিত্য আৰু ইয়াক সাধাৰণ আয়ৰ অতিৰিক্ত হিচাপে হ্ৰস্বকালত মানৱ সৃষ্ট সৰঞ্জাম বা যন্ত্ৰপাতি ব্যৱহাৰৰ যোগেদি লাভ কৰে। ৰিকাৰ্ডৰ খাজানাৰ ধাৰণা স্থায়ী, কিন্তু মাৰ্শ্বালৰ আধা খাজানাৰ ধাৰণাটো অস্থায়ী। আধুনিক অৰ্থনীতিবিদসকলৰ মতে অৰ্থনৈতিক খাজানা দৰৰ এক অংশ, আনহাতে আধা খাজানা ব্যয়ৰ অংশ নহয় আৰু ই ব্যয় নিৰ্ধাৰিত হয়। এই দিশৰ পৰা ই ৰিকাৰ্ডৰ খাজানাৰ ধাৰণাৰ সৈতে একে। অৰ্থনৈতিক খাজানাৰ দ্বাৰা কোনো এটা উপাদানক এটা বিশেষ উদ্যোগত প্ৰবৃত্ত কৰিবৰ বাবে চেষ্টা কৰা হয়, কিন্তু আধা খাজানাৰ দ্বাৰা এনেধৰণৰ প্ৰচেষ্টা চলোৱা নহয়। ৰিকাৰ্ডৰ খাজানা পাৰ্থক্যজনিত উৰ্বৰতাৰ ফল, তাৰমানে উৰ্বৰ আৰু অনুৰ্বৰ ভূমিৰ মাজত যিটো পাৰ্থক্য তাৰ পৰাই খাজানা হয় বুলি সৃষ্টি হয় বুলি ৰিকাৰ্ডোৱে কৈছে। আনহাতে আধা খাজানা হ'ল কোনো এটা উপাদানৰ চাহিদাৰ সৈতে আপেক্ষিক হ্ৰস্বকালীন অপ্ৰচুৰতাৰ ফল। গতিকে ৰিকাৰ্ডৰ খাজানা আৰু আমাৰ মাৰ্শ্বালৰ খাজানা ধাৰণাটোত তেওঁলোকে আধা খাজানা কোৱাইচিৰিয়ান ধাৰণা লৈছে, ট্ৰেন্সফাৰ আৰ্নিংটো লৈছে মডাৰ্ণ থিয়ৰী অফ ৰেণ্ট মানে আধুনিক খাজানা তত্ত্বটোৱে, আৰু ৰিকাৰ্ডো লৈছে আমাৰ উৰ্বৰতাৰ ফালৰ পৰা পাৰ্থক্যজনিত উদ্ধিত্ত। এই তিনিটা তত্ত্বৰ যিটো ডিফাৰেঞ্চ, সেইটো মই পাৰ্থক্যটো আপোনালোকক কৈ দিলোঁ, কোনে কি ধৰণে ব্যৱহাৰ কৰিছে, কি নতুন নতুন কনচেপ্ট ইয়াত ব্যৱহাৰ কৰিছে এই বিভিন্ন অৰ্থনীতিবিদসকলে। আৰু এই আধুনিক খাজানা তত্ত্বটো আচলতে মাৰ্শ্বালো ইয়াত জড়িত, ৰবিনছন জড়িত আৰু বল্ডিং নামৰ অৰ্থনীতিবিদসকল ইয়াত জড়িত। তেওঁলোকে এই তত্ত্বটো এই ট্ৰান্সফাৰ আৰ্নিং হস্তান্তৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ খাজানা নিৰ্ধাৰণ কৰা হয় তাক দেখুৱাইছে। আৰু ইয়াত অকল ভূমিৰ যোগানটো অস্থিতিস্থাপক বুলি ধৰি নলৈ তেওঁলোকে স্থিতিস্থাপকতাও অন্তৰ্ভুক্ত কৰিছে। এটা কথা তেওঁলোকে আধুনিক তত্ত্বত উল্লেখ কৰিছে যে যিমানে সকলো ভূমিৰ যোগান ৰেখা আমি একেলগে লওঁ, তেতিয়া সিমানেই যোগানটো বৃদ্ধি পাব, আৰু তেতিয়াই আমি কি কৰিম, বেছি উচ্চ হাৰত আমি খাজানা নিৰ্ধাৰণ কৰিম, কাৰণ আমি বেছি সৰহকৈ আমি বেছি বিভিন্ন ভূমি আমি একে লগাই কামত যেতিয়া লগাম, নিশ্চয় যোগান বৃদ্ধি পাব, আৰু তেতিয়া আমি কি কৰিম, বেছি খাজানা তাতে অফাৰ কৰা হ'ব। গতিকে আৰু সেই যিখিনি আমাৰ ভূমি যোগান ৰেখা থাকিব, সেই তাতেই কি হ'ব, এই হস্তান্তৰ আয়ৰ অৰ্থাৎ এটা মিনিমাম পেমেণ্ট, সেই বস্তুটো তাৰমানে সেই ফেক্টৰটো আমি ভূমিটো আমি কামত লগাবৰ কাৰণে আমি এটা মিনিমাম যি আমি হস্তান্তৰ আয় আমি দিম, সেইটোক আমি আগবঢ়াম, হস্তান্তৰ আয়টো আমি আগবঢ়াম, যাতে সেই ভূমিটো আমি কামত লগাব পাৰোঁ। আৰু তাৰ পৰাই যিটো আমাৰ সেই ভূমিৰ পৰা যিটো প্ৰকৃত আয় উদ্ভৱ হ'ব, আৰু সেই হস্তান্তৰ আয় উদ্ভৱ তাৰ ডিফাৰেঞ্চটোৱে হ'ব আমাৰ খাজানাৰ পৰিমাণ। এই কোৱাইচিৰিয়ান অৰ্থাৎ অৰ্ধ খাজানাৰ আধা খাজানাৰ এই ধাৰণাটো আপোনালোকৰ পৰীক্ষাৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু এইটো জানিব লগা এটা কনচেপ্ট। এইটো মাৰ্শ্বালে আপোনালোকক আগবঢ়াইছিল আধা খাজানাৰ ধাৰণাটো। এতিয়া এই যিটো টেক্স, কৰ ভূমিৰ ওপৰত কি প্ৰভাৱ পেলায়, ভূমিৰ ওপৰত কৰৰ প্ৰভাৱ, এইটো আপোনালোকৰ কিতাপত দিয়া আছে। আৰু ইয়াত
আপোনালোকৰ যে ভূমিৰ ওপৰত টেক্সৰ প্ৰভাৱটো দিয়া আছে, যিটো ধাৰণা আপোনালোকক মই পিছত আলোচনা কৰিম। কিন্তু যিখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মতে দিয়া আছে আপোনালোকৰ বুকত, সেই হিচাপে আমি এইখিনি আলোচনা কৰিলো। মডাৰ্ণ তিনিটা তত্ত্ব আপোনালোকৰ দিয়া আছে, এটা হ'ল ৰিকাৰ্ডোৰ থিয়ৰী, এটা হ'ল মডাৰ্ণ থিয়ৰী, আৰু এটা হ'ল মাৰ্চেল থিয়ৰী। তিনিটাই আজি আপোনালোকৰ এই ক্লাছটোত মই আলোচনা কৰিলো, গতিকে চিত্ৰৰ সহায়ত আলোচনা কৰিলো।